আজি যদি এজিপিয়ে বিজেপিৰ লগত মিলি পেলাই যদি আঞ্চলিক ৰাজনীতি ধ্বংস নকৰিলেহেঁতেন তেতিয়া আমি জাতি পৰিষদৰ জন্ম নহ'লেহেঁতেন। গতিকে অজিত ভূঞা ডাঙৰীয়াই যদি ভাবিছে যে বিজেপি বৰ শক্তিশালী, মই বিজেপি শক্তিশালী বুলি কৈ বিজেপিক সাহস দিয়াতকৈ বিজেপি এটা দুৰ্বল দল, আমি সকলোৱে পাৰিম বিজেপিক। আমি ইতিমধ্যে সংগঠন কৰি জাতীয় পৰিষদৰ জন্ম নহ'লহেঁতেন যদি কংগ্ৰেছৰ এই ধৰণৰ অৱস্থা নহ'লহেঁতেন। চাওক, বিজেপিৰ যিহেতু দিছপুৰত শাসনত আছে, গতিকে স্বাভাৱিকভাৱে এই চৰকাৰখনৰ 4.5 বছৰ কৰ্মকাণ্ডবিলাক ইতিমধ্যে ৰাইজে বুজি পাইছে। অসমীয়া ভাষাক হত্যা কৰিব, জাতিক হত্যা কৰিব বিচৰা দুৰ্নীতিক যিধৰণে প্ৰশ্ৰয় দিছে আৰু নিবনুৱাসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে, তাৰপিছত এই চৰকাৰখনক ৰখাৰ কোনো প্ৰশ্ন নাহে। গতিকে স্বাভাৱিকভাৱে বিজেপিক শাসনৰ পৰা আঁতৰ কৰিবৰ কাৰণে অসমৰ সকলো ৰাইজ ওলাই আহিছে, আঞ্চলিক ৰাজনৈতিক দলবিলাক ইতিমধ্যে আহিছে। আমি জাতীয় পৰিষদে অসমৰ জনগণক লগত লৈ পেলাই আঞ্চলিক ৰাজনীতিৰ দলবিলাক, বিশেষকৈ বড়ো, কাৰ্বি, ৰাভা, তিৱা, চাহ জনগোষ্ঠী, এই আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ লগত লৈ আৰু অন্যান্য যি ৰাজনৈতিক দল আছে যিবিলাক কংগ্ৰেছ, UDF, বিজেপিৰ পৰা দূৰত আছে, সেইবিলাক একত্ৰিত কৰি পেলাই আমি বিজেপিক উৎখাত কৰাৰ ইতিমধ্যে আমি কাম কৰিছোঁ। আৰু মই ভূঞা ডাঙৰীয়াই যি বক্তব্য দিছে, মই ভাবোঁ যে তেখেত আঞ্চলিক ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰিবৰ কাৰণে এখন তেখেতে মঞ্চ কৰিছে। গতিকে তেখেতে আঞ্চলিক ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰি পেলাই যাতে বিজেপিৰ বিৰুদ্ধে আমি থিয় হ'ব পাৰোঁ তাৰ তেখেতে ব্যৱস্থা কৰিলে ভাল, কাৰণ তেখেত যথেষ্ট অভিজ্ঞ, জ্যেষ্ঠ সাংবাদিক, তেখেত বুদ্ধিজীৱী, দীঘলীয়া সময় অসমৰ সংগ্ৰামৰ লগত জড়িত। কংগ্ৰেছৰ ইতিহাস তেখেতে জানে, কংগ্ৰেছৰ যোৱা 15টা বছৰ কাৰ্যকাল বা তেওঁলোকে জানে, UDFে কেনেকৈ ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিলাইছে, বিজেপিয়ে কেনেকৈ সাম্প্ৰদায়িক বিষবাস্প বিলাইছে। আজি UDFৰ যিমানে ওপৰলৈ আহিব বিজেপি সিমানে ওপৰলৈ আহিব, আৰু বিজেপি যিমানে ওপৰলৈ আহিব UDF সিমানে ওপৰলৈ আহিব, আৰু হিন্দু মুছলমানৰ মাজত সংঘাত লাগিব। সেইটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে আমি আঞ্চলিক ৰাজনৈতিক দলবিলাক একত্ৰিত কৰিহে আমি নিৰ্বাচনী বুজাবুজি কৰিব বিচাৰিছোঁ, আৰু সংসদীয় নিৰ্বাচনৰ বুজাবুজি কৰি আগবাঢ়িম, আৰু সংগ্ৰামী ক্ষেত্ৰখনতো আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে আমাক আগবাঢ়িম। চাওক, এটা দল বুলি কোনেও আঞ্চলিক দলবিলাকে ভবা নাই, সকলোৱে ঐক্যবদ্ধভাৱে কৈছে। আমি জাতীয় পৰিষদৰ পৰা স্পষ্ট কৈছোঁ, আমি সম্পূৰ্ণ আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ লগত আমি বুজাবুজি কৰিম, নিৰ্বাচনী বুজাবুজি কৰিম, আৰু 126খন আসনৰ আমি নিৰ্বাচনী বুজাবুজি কৰিম, আৰু এটা সমষ্টিত যাতে এজনেই আঞ্চলিকতাবাদী প্ৰাৰ্থী থিয় হয় সেইটো ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু এই ক্ষেত্ৰত আমি স্পষ্ট যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ লগত বুজাবুজি কৰি বিজেপিক কোনোবাই হৰাম বুলি যদি ভাবিছে তেতিয়াহ'লে বিজেপিক সাহস দিয়া হ'ব, সহায় কৰা হ'ব। কাৰণ বিজেপিৰ ৰাষ্ট্ৰীয় দল আৰু অন্যান্য ৰাষ্ট্ৰীয় দলবিলাক তেওঁলোকে দিল্লীৰ পৰা চলে, নাগপুৰৰ পৰা চলে, ডুবাইৰ পৰা চলে। আমি বিচাৰিছোঁ অসমৰ ভূমিৰ পৰা ৰাজনীতি চলিব লাগে, আৰু ভূমিৰ পৰা ৰাজনীতি চলিলে অসমৰ জনগণৰ পক্ষত ৰাজনীতি হ'ব। কাৰণ আজি বিভিন্ন ধৰণৰ সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিছে, এই অত্যাচাৰবিলাক যেতিয়া দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ দলবিলাক আহে বা ৰাষ্ট্ৰীয় ৰাজনীতিক দলবিলাকৰ সহযোগত যেতিয়া দিছপুৰত চৰকাৰ বহে তেওঁলোকে এই ধৰণৰ অত্যাচাৰ কৰে। গতিকে মই ভূঞা ডাঙৰীয়াকো অনুৰোধ কৰিম বিশেষকৈ যে তেখেতে আঞ্চলিক শক্তিবিলাকক লগত লৈ আঞ্চলিক শক্তিবিলাক যাতে দিছপুৰ দখল কৰিব পাৰে তাৰ ব্যৱস্থাটো কৰক। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে ইতিমধ্যে দিছপুৰত বহুবাৰ শাসন কৰিছে, অসমৰ জনগণে তেওঁলোকক জানে, তেওঁলোকে কি চৰিত্ৰ জানে, আৰু বিজেপি ইমান ডাঙৰ শক্তি নহয় যে বিজেপিক কোনোবাই পৰাভূত কৰিব নোৱাৰিব। আৰু বিজেপি ডাঙৰ শক্তি বুলি কৈ বিজেপিক একচুৱেলি সাহস দিয়াটো উচিত নহয়। বিজেপি এটা দুৰ্বল দল, 5-10খন আসন আছিলে খুব বেছি অসমত, আজি 60খন পালে। 60খন পালে অসমৰ আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ সহযোগত পালে। আজি যদি AGP নাথাকিলেহেঁতেন, আজি যদি BPF নাথাকিলেহেঁতেন, আজি যদি ৰাভা সংগঠন নাথাকিলে, ৰাভাৰ জনগোষ্ঠী মিচিঙৰ দল নাথাকিলেহেঁতেন, আজি বিজেপিয়ে 29.5% ভোট নাপায়, 60খন আসন নাপায়। 2016, 2021 বেলেগ। 2016ত বিজেপিৰ লগত AGP আছিলে, আৰু AGPয়ে 89খন আসনত বিজেপিক মুকলিভাৱে তাত কোনো আঞ্চলিক ৰাজনীতিৰ প্ৰাৰ্থী নাছিলে। গতিকে স্বাভাৱিকভাৱে আঞ্চলিকতাবাদী ৰাইজে কংগ্ৰেছক উৎখাত কৰাৰ বাবে বিজেপিক ভোট দিলে। এইবাৰ 2021ত সেই 89খন সমষ্টিত 89টা সমষ্টিত আঞ্চলিকতা প্ৰাৰ্থী আমি থাকিম, অন্যান্য আঞ্চলিক ৰাজনীতিক দল থাকিব। স্বাভাৱিকভাৱেই বিজেপিয়ে 29.5% ভোট নাপায়, তেওঁলোকে অৰিজিনেল অৱস্থালৈ যাব, পূৰ্বৰ যিটো অৱস্থা। গতিকে 19% তললৈ তেওঁলোকে আহিব, আৰু তেওঁলোকে অসমত 60খন আসন নাপায়, 30খন আসন তললৈ নামিব। গতিকে অজিত ভূঞা ডাঙৰীয়াই যদি ভাবিছে যে বিজেপি বৰ শক্তিশালী, মই বিজেপি শক্তিশালী বুলি কৈ বিজেপিক সাহস দিয়াতকৈ বিজেপি এটা দুৰ্বল দল, আমি সকলোৱে পাৰিম বিজেপিক, ঐক্যবদ্ধভাৱে পাৰিম। আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি এই ধৰণৰ সাম্প্ৰদায়িক, এই ধৰণৰ অসম বিৰোধী শক্তিক আমি উৎখাত কৰিম। ভূঞা ডাঙৰীয়াই মহাজোঁট বন্ধনৰ কথা যদি তেওঁ পক্ষত থিয় হয়, মই যে এইটো ভুল কথা হ'ব। অজিত ভূঞা ডাঙৰীয়া এগৰাকী সাংবাদিক আছিল, অজিত ভূঞা সমাজখন জানে, আঞ্চলিক ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰা এগৰাকী ব্যক্তি। তেখেতে যদি মহাজোঁট বন্ধন কৰি অকল 21 যদি ভাবে, তেনে 21ৰ পিছত অসমৰ গোটেই আঞ্চলিক ৰাজনীতিৰ ওপৰত মানুহৰ সন্দেহ আহিব, আৰু অসমৰ আঞ্চলিক ৰাজনীতিৰ ওপৰত সন্দেহ আহিব, অসমৰ জাতীয়তাবাদী ধাৰাটোক ভাঙোন আহিব, আৰু তাৰ পিছত কিনো 21ৰ নিৰ্বাচনৰ পিছত
কিন্তু সমগ্ৰ অসমৰ জনগণৰ ওপৰত অসমৰ আঞ্চলিক ৰাজনীতি ধ্বংস হৈ যাব, বিশ্বাসৰ সংকটত পৰিব আৰু এই সুযোগটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে ল'ব। সি কংগ্ৰেছে হওক, এই বিজেপিয়ে হওক, অন্যান্য ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে ল'ব। গতিকে এই সুযোগটো কোনেও ভূঞা ডাঙৰীয়াই দিয়াটো উচিত নহয়। ভূঞা ডাঙৰীয়া আহক, একেলগে আমি কাম কৰোঁ, একেলগে অসমৰ আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰোঁ আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আঞ্চলিক ৰাজনীতিয়ে ঐক্যবদ্ধভাৱে 21ত দিছপুৰ দখল কৰাৰ সুবিধা আছে। ৰাইজ ইতিমধ্যে আগবাঢ়ি আহিছে। গতিকে এই ক্ষেত্ৰত মহাজোঁট বন্ধন বুলি কৈ কংগ্ৰেছৰ পক্ষত কোনো আমি থিয় হোৱাটো উচিত নহয়। কংগ্ৰেছে বাতৰি কাকত দিয়া শুনিছোঁ, কিন্তু কংগ্ৰেছে বাতৰি কাকত দিলেই বুলি কথা নহয়। আৰু আমি স্পষ্ট আমাৰ পলিচি আমি ঘোষণা কৰিছোঁ। আমি ইতিমধ্যে সংগঠন কৰি জাতীয় পৰিষদৰ জন্ম নহ'লহেঁতেন যদি কংগ্ৰেছৰ এই ধৰণৰ অৱস্থা নহ'লহেঁতেন। আজি যদি AGPয়ে বিজেপিৰ লগত মিলি পেলাই যদি আঞ্চলিক ৰাজনীতি ধ্বংস নকৰিলেহেঁতেন, তেতিয়া আমি জাতীয় পৰিষদৰ জন্ম নহ'লহেঁতেন। এই জাতীয় পৰিষদৰ জন্ম হ'বলগীয়া হ'ল। জাতীয় পৰিষদৰ জন্ম দিয়াৰ মূল কাৰণটো হ'ল ইয়াত আঞ্চলিকতাবাদটো দুৰ্গটো শক্তিশালী কৰিব লাগে। এই দুৰ্গ কোনোবাই আক্ৰমণ কৰিব, এই কংগ্ৰেছে আক্ৰমণ কৰিব, বিজেপিয়ে আক্ৰমণ কৰিব, UDFে আক্ৰমণ কৰিব আৰু তাক আমি সহযোগ আগবঢ়াম, নহ'ব। আমি দুৰ্গ শক্তিশালী কৰিব বিচাৰিছোঁ। অসম আঞ্চলিকতাবাদৰ দুৰ্গ, সেই দুৰ্গক আমি পুনৰুদ্ধাৰ কৰিব বিচাৰিছোঁ। আৰু দুৰ্গত থকা শক্তিয়ে, ভিতৰত থকা হওক বাহিৰত থকা শক্তিয়ে যদি ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত যদি একেলগে আগবাঢ়ে, তেতিয়া আমাৰ দুৰ্গটো খহি যাব, যিটো অসম গণ পৰিষদে কৰিলে। গতিকে সেই দুৰ্গটো শক্তিশালী কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছে মাতকে বা নামাতকে, UDFে মাতকে বা নামাতকে এই ধৰণৰ শক্তিৰ লগত, বিজেপিৰ লগতো প্ৰশ্নই নাহে। এই ধৰণৰ কোনো শক্তিৰ লগত আমি নাথাকোঁ। আমি আঞ্চলিকতাবাদী শক্তিক ঐক্যবদ্ধভাৱে আমি 21ৰ নিৰ্বাচন বুলিয়ে নহয়, 21ৰ পিছত 50টা বছৰৰ অসমৰ সমাজ জীৱন গঢ়ি তোলাৰ কাৰণে আমি পালন কৰিম। চাওক, আমি ইতিমধ্যে 30খন জিলা কমিটি কৰিছোঁ প্ৰায় 1.5 মাহৰ ভিতৰত। আমি বৰাক উপত্যকাত এটা অতি শক্তিশালীভাৱে 3খন জিলা আমি কৰিছোঁ। তাত ইতিমধ্যে আমি সমষ্টি কমিটি আমি কৰিছোঁ। প্ৰত্যেক জিলাবিলাকত আমি সমষ্টি কমিটি কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ 4,51,050জন যুৱক আমি আহ্বায়ক হিচাপে আজি আমি নিযুক্তি দিছোঁ আৰু আমাৰ যুৱ শক্তিৰ জৰিয়তে। গতিকে এই 4,51,050জন যুৱকক আহ্বায়ক হিচাপে দিয়া এইটো এটা আঞ্চলিক শক্তি। আৰু গোটেই আঞ্চলিক শক্তিৰ ভেটি যথেষ্ট আমি শক্তিশালী কৰিছোঁ। আৰু ৰাইজে ইতিমধ্যে গ্ৰহণ কৰিছে, ৰাইজে উপলব্ধি কৰিছে যে বিকল্প এটা লাগে। কাৰণ বিজেপিয়ে পৰিৱৰ্তন দিব বিচাৰিছিলে, এতিয়া সেই বিজেপি দলৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু পৰিত্ৰাণ জাতীয় পৰিষদৰ ওপৰত বিশ্বাস কৰিছে। আৰু আমি জাতীয় পৰিষদে অন্যান্য শক্তিবিলাকলৈ আমি আলোচনা কৰিছোঁ। আনকি অসমত থকা যিবিলাক ইয়াতে বিভিন্ন জনগোষ্ঠীয় দল আছে, আনকি ASDC কাৰ্বি আংলঙৰ ASDC লৈ আমি একেলগে বহিছোঁ। আমি একেলগে ৰাজনৈতিক ক্ষেত্ৰখন আমি একেলগে যাম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ বাহিৰে অসমত থকা যিখিনি হিন্দু বেংগলী সংগঠন আছে, তেওঁলোকেও আমাৰ লগত আলোচনা কৰিছে। যিসকল অসমত থাকি নিজকে অসমীয়াভাষী, তেওঁলোকে বেংগলীভাষী অসমীয়া বুলি নিজকে কয় আৰু ইয়াকে তেওঁলোকে অসম সন্তান বুলি যিসকলে ইতিমধ্যে আগবাঢ়ি আহিছে, সেই সকলোকে লগত লৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে চাহ জনগোষ্ঠীৰ বিশাল অঞ্চলত আমি ইতিমধ্যে শক্তি বৃদ্ধি কৰিছোঁ আৰু চাহ জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে আমাক গ্ৰহণ কৰিছে। কাৰণ চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলক কংগ্ৰেছ, UDF বা বিজেপিয়ে একেধৰণেই তেওঁলোকে বঞ্চিত কৰিছে মালিক পক্ষৰ স্বাৰ্থত। সেই কথা তেওঁলোকে উপলব্ধি কৰিছে। গতিকে আমি য'তেই গৈছোঁ তাতে আমি সহযোগ পাইছোঁ। আৰু এই গোটেই সহযোগিতাটো আমি ৰাজনৈতিক অংকলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰোঁ, সেই গোটেই বিষয়টো আমি ডিচেম্বৰৰ 5 তাৰিখে আমাৰ দলটো পূৰ্ণাংগ হিচাপে দলটো গঠন কৰাব। তাৰপিছত আমি ৰণকৌশল প্ৰস্তুত কৰিম। চাওক, জাতীয় পৰিষদ জন্ম হোৱাৰ মূল কাৰণটোৱে হ'ল সদৌ অসম ছাত্ৰ সন্থা। 65 বছৰীয়া ইতিহাস থকা সদৌ অসম ছাত্ৰ সন্থা, 42টা বছৰৰ ইতিহাস থকা অসম জাতীয় যুৱ ছাত্ৰ, দুয়োটা সংগঠনে ঐক্যবদ্ধভাৱে এই গোটেই কথাটো আলোচনা কৰি চিন্তাশীল লোকসকলৰ লগ লাগি জাতীয় পৰিষদটো জন্ম দিছে। গতিকে স্বাভাৱিকভাৱে এই জাতীয় পৰিষদৰ পিছত এই দুয়োটা শক্তিশালী সংগঠন আছে। অসমৰ জাতীয় সংগঠন দুয়োটা আছে আৰু এই ক্ষেত্ৰত দুয়োটা সংগঠনৰ অধিৱেশন আছে। আৰু দুয়োটা সংগঠনৰ মূল নেতৃবৰ্গকে লৈ অন্যান্য জিলাৰ নেতৃবৰ্গ আছে, সেই সকলো ইয়াত আমালৈ আহিব। আৰু সেইকাৰণে আমি আমাৰ তেওঁলোকৰ অভিৱৰ্তনৰ পিছত আমি ডিচেম্বৰৰ 5 তাৰিখলৈ আমি আমাৰ অভিৱৰ্তন কৰিম। এই লুৰিণজ্যোতি গগৈ আমাৰ শক্তিশালী নেতা অসমৰ, তেওঁলোকে লগত লৈ পেলাই যিসকল নেতা আছে সকলো ইয়াত আহিব। ক'ৰবাত কোনোবা আলোচনা কৰি অথবা বিজেপি মহলে এই কথাটো বাৰে বাৰে প্ৰচাৰ কৰিছে, কাৰণ আমাৰ উত্থান তেওঁলোকে দেখিছে। বিজেপি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো নেতা যিসকলে ৰাজনীতি কৰিবলৈ বিচাৰিছে, সকলো নেতা, বহু নেতা ইতিমধ্যে জইনিং কৰিছে। আৰু ইতিমধ্যে যি মূল নেতৃত্বত থকা নেতাসকল আমাৰ ইয়ালৈ আহিব আৰু এই কনফাৰেন্সৰ পিছতে আমাৰ ইয়াত জইন কৰি আমাৰ নেতৃত্ব তেওঁলোকে ল'ব। আমি সকলো আঞ্চলিক ৰাজনৈতিক দলক ঐক্যবদ্ধ হ'ম, নিৰ্বাচনী বুজাবুজি কৰিম। 126খন আসন আমি নিৰ্বাচনী বুজাবুজি কৰিম আঞ্চলিক ৰাজনৈতিক দল আৰু জনগোষ্ঠীয় আঞ্চলিক ৰাজনৈতিক দলৰ লগত। আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে 21ত নিৰ্বাচনী বুজাবুজি কৰিম। আৰু এটা সমষ্টিত এজনেই যাতে আঞ্চলিকতাবাদী প্ৰাৰ্থী থিয় হয়, সেইটোকে আমি গুৰুত্ব দিম, যাতে ভোট ডিভিজন নহয় আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে যাতে কোনো সুযোগ ল'ব নোৱাৰে। Vivo Brightest Diwali Photo Contest ফটকাৰে নহয়, চাকি বন্তিৰে জিলিকাই তোলক এইবাৰৰ দীপান্বিতা। আমালৈ প্ৰেৰণ কৰক আপোনাৰ এখন উজ্জ্বল ফটো।
কাৰণ এইবাৰ আহি আছে ভিভ' ব্ৰাইটেষ্ট দিৱালী ফটো কণ্টেষ্ট অহা 13 আৰু 14 নৱেম্বৰত প্ৰেৰণ কৰক আমালৈ আপোনাৰ এখন ব্ৰাইট ফটো ফটো প্ৰেৰণ কৰাৰ নম্বৰ হৈছে 7099691519 ভিভ' ব্ৰাইটেষ্ট দিৱালী ফটো কণ্টেষ্ট নিৰ্বাচিত ফটো সম্প্ৰচাৰ হ'ব টাইম 8ত আৰু শ্ৰেষ্ঠ 10খন ফটোৱে লাভ কৰিব ভিভ'ৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ ভিভ' ব্ৰাইটেষ্ট দিৱালী ফটো কণ্টেষ্ট